কেৰেলাৰ এটা বহুত পুৰণি চাৰ্চ যিটো বলাৰামপুৰম এনেকুৱা এটা গাঁৱত বা এনেকুৱা এটা ঠাইত আছে। তো মই তাত ফুৰিবলৈ গৈছিলোঁ আৰু তাত দেখিবলৈ বহুত ধুনীয়া ধুনীয়া মানে বস্তুবিলাক আছে বা তেওঁলোকে সজাই ৰাখিছে। কিছুমান মূৰ্তি আছে আৰু বহুত ধুনীয়া ডাঙৰ চাৰ্চ, বহুত ওখ, দেখিবলৈ চাৰ্চটো বহুত ধুনীয়া। তাৰ মাজতে মই এটা দৃশ্য দেখিলোঁ আৰু সেই দৃশ্যটোক মই নিজৰ মোবাইলত বন্দী নকৰি থাকিব নোৱাৰিলোঁ। আৰু সেইটো হৈছে আপোনালোকে চাই আছে আগফালে এজন মহিলা, এজন পুৰুষ আৰু ল'ৰা দুজন আৰু ছোৱালী, এটা কণমানি ছোৱালী। তেওঁলোকে আঁঠু কাঢ়ি কাঢ়ি গৈ আছে, কিয়নো চাৰ্চটো বৰ ডাঙৰ আছে আৰু তেওঁলোকে বাহিৰৰ পৰা আঁঠু কাঢ়ি কাঢ়ি গৈ আছে। আৰু যিটো ছোৱালী দেখিছে আপুনি কণমানি, আপোনালোকে চাইছে, সেই কণমানি ছোৱালীটো ভালকৈ আঁঠু কাঢ়ি যাব পৰা নাই, তথাপি তেওঁ চেষ্টা কৰিছে আৰু তেওঁ পিতৃ মাতৃৰ পৰা বা তেওঁ ককাই ভাই তেওঁ আগবাঢ়ি যাব। আপোনালোকে লক্ষ্য কৰি চাব। তো এইটো এটা তেওঁলোকৰ কাৰণে বৰ ধুনীয়া শিক্ষা তেওঁ পাইছে, বা এই তেওঁ মাতৃ পিতৃ যিটো আৰ্হি দেখাইছে, এই আৰ্হি তেওঁলোকৰ জীৱনত বা তাৰ জীৱনত, ল'ৰা ছোৱালীৰ জীৱনত থাকিব আৰু তেওঁবিলাকে কেতিয়াও পাহৰি নাযায়। বাইবেলত কৈছে যে নিজৰ ল'ৰা ছোৱালীক এনেকৈ আমি শিক্ষা দিব লাগে যাতে তেওঁবিলাকে বুঢ়া বুঢ়ী হ'লেও এৰিব নোৱাৰে বা সেই কথাষাৰ বা শিক্ষাষাৰ এৰি নিদিয়ে। তো মোৰ প্ৰিয় ভাই ভনীসকল, এই কণমানি ছোৱালীজনীক যদি আমি লক্ষ্য কৰোঁ, ইয়াৰ পৰা বহুতো কথা শিকিব পাৰিম যে সঁচাকৈ তেওঁৰ পিতৃ মাতৃ তেওঁ আজ্ঞাধীন বা পিতৃ মাতৃ যিটো কৰিছে আৰু তেওঁৰ মতে তেওঁ যে ঈশ্বৰৰ কাষলৈ চাপি গৈছে বা তেওঁ ভয় কৰিবৰ কাৰণে তেওঁ শিকি আছে। আজিও আপুনি আৰু মই আমাৰ ল'ৰা ছোৱালীক এনেকৈ প্ৰভুৰ চৰণ বা প্ৰভুৰ গৃহ যেতিয়া যায়, তেওঁলোকে ভয়কাৰী বা নম্ৰতাৰে যেনেকৈ তেওঁৰ মাতৃ পিতৃয়ে তেওঁলোকে আঁঠু গাড়ি গৈছে, প্ৰভুৰ আগত নিজক নত কৰিছে আৰু তাক দেখি ছোৱালী নত হৈছে। ইয়াৰ যোগেদি আমি বহুতো কথা শিকিবলৈ আমি চেষ্টা কৰিম।